Dear student, welcome to my YouTube channel. মাছত মাত্ৰ কেইটামান দিন আছে। তাৰ পিছতেই তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ জীৱনৰ একেবাৰে প্ৰথম চূড়ান্ত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বহাৰ আগতেই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ ঘৰত মেট্ৰিক পৰীক্ষাত বহিব লাগিব। অৰ্থাৎ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে মক টেষ্ট দিব লাগিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাক লৈ কিন্তু ভয় খায়। তোমালোকে যদি চূড়ান্ত মেট্ৰিক পৰীক্ষাত বহাৰ আগতেই ঘৰত এখন মেট্ৰিক পৰীক্ষা পাতি যদি বহিব পাৰা, অৰ্থাৎ ঘৰত যদি মক টেষ্ট দিব পাৰা, তেতিয়াহ'লে চূড়ান্ত মেট্ৰিক পৰীক্ষাৰ ভয়টো নোহোৱা হ'ব। তোমালোকৰ কনফিডেন্স বৃদ্ধি পাব। টাইম মেনেজমেন্ট কেনেকৈ কৰিব লাগে সেইটো তোমালোকে গম পাবা। আৰু মেট্ৰিক পৰীক্ষাত 100% গ্যাৰান্টি তোমালোকে ভাল এটা ৰিজাল্ট লৈ উত্তীৰ্ণ হ'ব পাৰিবা। এতিয়া প্ৰশ্ন হৈছে যে তোমালোকে কেনেকৈ ঘৰত মেট্ৰিক পৰীক্ষা নাইবা মক টেষ্ট দিব পাৰিবা। ইতিমধ্যে আসাম পিচ নিউজ 3 একমাত্ৰ তোমালোকৰ বাবে ইংৰাজী, অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞান, গণিত এইকেইখন ছাবজেক্টৰ মডেল প্ৰশ্ন কাকত পাব্লিছ কৰিছে। তোমালোকে এই মডেল প্ৰশ্ন কাকতখন ঘৰত সলভ কৰিবা। প্ৰত্যেক দিন যদি এখন প্ৰশ্ন কাকত সলভ কৰিব পাৰা, তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাৰ যিটো ভয় সেইটো নোহোৱা হ'ব। কেনেকৈ সলভ কৰিবা মই তোমালোকক কৈছো যে ৰাতিপুৱা 9টা বজাত খোৱা লোৱা কৰি ষ্টাডি টেবুলত বহিবা, ওচৰত ঘড়ী এখন ৰাখিবা আৰু প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকত নাইবা প্ৰি ফাইনেল এক্সামৰ প্ৰশ্ন কাকত নাইবা মডেল প্ৰশ্ন কাকত এখন হাতত ল'বা আৰু হাতত লৈ 3 ঘণ্টা কণ্টিনিউ লিখা ষ্টাৰ্ট কৰিবা আৰু মনে মনে ধাৰণা কৰিবা যে এইটো তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। এই ঘৰত যে মক টেষ্ট দিবা এইটো তোমালোকে সিৰিয়াসলি ল'বা আৰু একেবাৰে এনেকৈ পৰীক্ষা দিবা যেন তুমি মেট্ৰিক পৰীক্ষাৰ এক্সাম হলত বহি আছা। 3 ঘণ্টা কণ্টিনিউ লিখিবা আৰু কেনেকৈ টাইম মেনেজমেন্ট কৰা হয় সেইটো তোমালোকে কিন্তু লক্ষ্য ৰাখিবা। বহুতো ছাত্ৰ ছাত্ৰীয়ে কিন্তু মেট্ৰিক পৰীক্ষা জনা প্ৰশ্ন এৰি থৈ আহে। ইয়াৰ কাৰণটো কি জানানে? ইয়াৰ কাৰণটো হৈছে যে সেইসকল ছাত্ৰ ছাত্ৰীয়ে টাইম মেনেজমেন্ট বুজি নাপায়। 3 ঘণ্টা সময়ত কেনেকৈ 100 মাৰ্কৰ নাইবা 90 মাৰ্কৰ প্ৰশ্ন উত্তৰ লিখিব লাগে সেইটো তেওঁলোকে নাজানে। তোমালোকে যদি ঘৰত মক টেষ্ট দিব পাৰা, তেতিয়াহ'লে টাইম মেনেজমেন্ট কেনেকৈ কৰিব লাগে, তোমালোকে চূড়ান্ত মেট্ৰিক পৰীক্ষাত কেনেকৈ টাইম মেনেজমেন্ট কৰিবা সেইটো তোমালোকে ধৰিব পাৰিবা। এই ঘৰত যে মক টেষ্ট দিবা, ইয়াৰ পৰা যদি প্ৰশ্ন ফাইনেল পৰীক্ষাত আহে, চূড়ান্ত মেট্ৰিক পৰীক্ষাত যদি আহে, তেতিয়াহ'লে ইজিলি একেবাৰে সুন্দৰকৈ লিখি থৈ আহিব পাৰিবা। গতিকে মক টেষ্ট কিন্তু তোমালোকৰ কাৰণে অত্যন্ত জৰুৰী। যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টান কৰে নাইবা ষ্টাৰ মাৰ্কছ পায় নাইবা ভাল এটা ৰিজাল্ট লৈ উত্তীৰ্ণ হয়, তেওঁলোকে কিন্তু ঘৰত মক টেষ্ট দিয়ে। মক টেষ্ট দিলে কনফিডেন্স বৃদ্ধি হ'ব, পৰীক্ষাৰ ভয় নোহোৱা হ'ব, টাইম মেনেজমেন্ট কৰিব পাৰিবা আৰু আল্টিমেটলি ভাল এটা ফলাফল দেখুৱাব পাৰিবা। 9টাৰ পৰা 12টালৈকে কণ্টিনিউ এখন এক্সাম দিবা। সেই এক্সামৰ সময়ত কোনো ধৰণৰ চিটিং নচলিব, কোনো ধৰণৰ কিতাপ ওলাব নোৱাৰিবা। সেই 3 ঘণ্টা সময় ঘড়ী চাই চাই কিন্তু লিখিবা। লিখাৰ পিছত অলপ সময় ৰেষ্ট ল'বা, খোৱা লোৱা কৰিবা, তাৰ পিছত সেই বহীখন চেক কৰিবা। তুমি নিজে চেক কৰিবা যে ক'ত ভুল হৈছে ক'ত শুদ্ধ হৈছে। যিখিনি ভুল হৈছে সেইখিনি পঢ়িবা আৰু ইয়াৰ পৰা যদি ফাইনেল পৰীক্ষাত প্ৰশ্ন কমন পৰে, তেতিয়াহ'লে কিন্তু 100% তোমালোকে একেবাৰে সুন্দৰকৈ লিখি থৈ আহিব পাৰিবা। কাৰণ
ঘৰত মক টেষ্ট দিছিলা গতিকে যেহেতু পৰীক্ষা একেবাৰে ওচৰ চাপিছে ক'বলৈ গ'লে মাছত মাত্ৰ কেইটামান দিন আছে এই কেইটা দিনত কিতাপ পঢ়িবা লগতে মক টেষ্ট কিন্তু দি যাবা ইতিমধ্যে বিভিন্ন ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সাম হৈ গ'ল সেই প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ কালেক্ট কৰিবা ইতিমধ্যে HD ইণ্টাৰনেশ্যনেল মেণ্টৰ্ছ টেষ্ট পেপাৰ পাব্লিছ কৰিছে সেইখিনি তোমালোকে কিনি ল'বা তাত প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকত আছে লগতে প্ৰি ফাইনেল এক্সামৰ প্ৰশ্ন কাকত আছে তাৰ পৰা যিকোনো এখন প্ৰশ্ন কাকত ল'বা আৰু সেই প্ৰশ্ন কাকতখন 3 ঘণ্টা সলভ কৰিবা লিখিবা এনেকৈ যদি তোমালোকে ষ্টাডি কৰা তেতিয়াহ'লে আশা কৰোঁ যে তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল এটা ফলাফল দেখুৱাব পাৰিবা তোমালোকক আগতেই কৈছোঁ যে ইতিমধ্যে আসাম পিচ নিউজ 3 5খন সাবজেক্টৰ মডেল কুৱেশ্যন পেপাৰ পাব্লিছ কৰিছে এই মডেল কুৱেশ্যন পেপাৰ কেইখন তোমালোকে ক্ৰয় কৰিব পাৰিবা স্ক্ৰীনত হোৱাটছআপ নম্বৰ দিয়া আছে এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি মডেল কুৱেশ্যন পেপাৰ কেইখন ক্ৰয় কৰিব পাৰিবা এই মডেল কুৱেশ্যন পেপাৰখিনিও কিন্তু তোমালোকে সলভ কৰিবা বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবি লয় যে মডেল কুৱেশ্যন পেপাৰ মানে হৈছে ফাইনাল কুৱেশ্যন পেপাৰ আসলতে তেনেকুৱা নহয় CBSE মডেল কুৱেশ্যন পেপাৰ পাব্লিছ কৰে সেবা আছেক বৰ্ডে মডেল কুৱেশ্যন পেপাৰ পাব্লিছ কৰে সেইদৰে এই বছৰ আসাম পিচ নিউজ 3 এখন মডেল কুৱেশ্যন পেপাৰ পাব্লিছ কৰিছে গতিকে এই মডেল কুৱেশ্যন পেপাৰ কেইখন তোমালোকে সলভ কৰিবা আৰু ইন্টাৰেষ্টিং বস্তুটো হৈছে যে এই মডেল কুৱেশ্যন পেপাৰৰ যিখিনি MCQ প্ৰশ্ন আছে সেই MCQৰ প্ৰশ্নখিনিৰ উত্তৰ কিন্তু তাত দিয়াই আছে গতিকে MCQৰ এনসাৰৰ কাৰণে চিন্তা কৰিব নালাগে এতিয়া কিন্তু টকাৰ পিনে চাব নালাগে কিমান টকা যাব 50 টকা 100 টকা 200 টকা যাব দিয়া কথাটো হ'ল যে এতিয়া তোমালোকৰ ফোকাস থাকিব মেট্ৰিক পৰীক্ষা ভাল কৰিব লাগিব কেনেকৈ ভাল কৰিব লাগে ইয়াৰ কিন্তু পদক্ষেপ তোমালোকে ল'বই লাগিব ইতিমধ্যে বিভিন্ন ধৰণৰ কিতাপ ওলাইছে সেইখিনিও তোমালোকে কিনিবা আৰু কিনি অকল থৈ দিলে নহব সেইখিনি কিন্তু পঢ়িব লাগিব আৰু এই বছৰ কেৱল এই বছৰে নহয় যোৱা 2-3টা বছৰ ধৰি মই চাই আছো যে প্ৰশ্ন কাকতৰ প্যাটাৰ্নটো অলপ ফলনি হৈছে আগতে প্ৰশ্নবোৰ ডাইৰেক্ট কিতাপৰ পৰা আহিছিল কিন্তু এতিয়া ডাইৰেক্টলি প্ৰশ্নবোৰ কিতাপৰ পৰা নাহে কিছুমান কনসেপ্ট বেস প্ৰশ্ন দিয়ে যোৱা বছৰ কিন্তু সমাজ বিজ্ঞানত কেইবাটাও প্ৰশ্ন কনসেপ্ট বেস আছিল আৰু তোমালোকে গমেই পোৱা যে সমাজ বিজ্ঞানৰ কাৰণে যোৱা বছৰ এক আন্দোলন আৰম্ভ হৈছিল আৰু 2024 বৰ্ষত গণিতৰ প্ৰশ্ন কাকত ইমানেই টান আছিল যে এক্সাম শেষ হোৱাৰ পিছতেই ছাত্ৰ ছাত্ৰী অভিভাৱক লগতে শিক্ষক শিক্ষয়িত্ৰীও কিন্তু আন্দোলন কৰিছিল আৰু অৱশেষত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে সেবাৰ অফিচত গৈ আন্দোলন কৰিছিল গতিকে এই এতিয়া অলপ কুৱেশ্যন পেপাৰৰ প্যাটাৰ্নটো চেঞ্জ হৈছে কেৱল তোমালোকে কিতাপতে সীমাবদ্ধ হৈ নাথাকিবা কিছুমান কনসেপ্ট বেস প্ৰশ্ন লগতে উত্তৰ চাবলৈ চেষ্টা কৰিবা 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা